জানিব লাগিব। ত্ৰয়োদশ অধ্যায় হ'ল ক্ষেত্ৰজ্ঞ বিভাগ যোগ। ক্ষেত্ৰ মানে খেতি পথাৰ, ক্ষেত্ৰজ্ঞ মানে জীৱ, খেতি পথাৰটো হ'ল দেহটো আমাৰ, আৰু জীৱ হ'ল খেতিয়ক। সেইকাৰণে আমাক কৈছে পাপৰ খেতি নকৰিব। কাৰোবাক থাপৰ মাৰিলে পাপ হ'ব নাই? পাপৰ খেতি হ'ল নে নাই? থাপৰ মাৰাটো পাপৰ খেতি, আৰু থাপৰ মাৰাৰ পৰা উৎপন্ন হোৱা পাপটো ভঁৰালত জমা হ'ব, আমাৰ ভঁৰালত, হয় নহয়? আচ্ছা, তাতকে মৰম কৰক, সোণকৰ পৰা আহিলা, পুণ্যৰ খেতি হৈ গ'ল। হাতখনেৰে পাপৰ খেতি নকৰি পুণ্যৰ খেতি কৰক, এইটো গীতাত বুজাইছে। চকুৰে বেয়াকে চাই পাপৰ খেতি নকৰিব, ভাল দৃষ্টি দিয়ক, শুভ দৃষ্টি দিয়ক, তেতিয়া পুণ্যৰ খেতি হ'ব, হয় নহয়? মনেৰে বেয়া চিন্তা নকৰিব, পাপৰ খেতি হ'ব। সৰ্বে ভৱন্তু সুখিনঃ, সকলোৱে সুখত থাকক, সকলোৱে কল্যাণ হওক, সকলোৰে জীৱন সুন্দৰ হওক, পুণ্যৰ খেতি হ'ল, হয় নে নহয় বাৰু? কাৰোবাক কোনোবাই সুধিলে যে এই ৰাস্তাটো কলৈ যায়, হয় নহয়? মই এদিন সুধিলো এখন মিচিং গাঁৱত ল'ৰা এটা, মই সুধিলো উপায় এই ৰাস্তাটো কলৈ যায়, চকু নাই নেকি? গৈ থাক আকৌ পাবি নহয়। মোক ক'লে, মই সুধিলো বোপাই এই ৰাস্তাটো কলৈ যায়? বোলে চকু নাই নেকি? দেখিবি নহয়, পাই থাক, গৈ থাক। এই কথাটোকে আমাক বুজাইছে, এই শৰীৰটো হ'ল আমাৰ খেতি পথাৰ। এই শৰীৰত পাপৰ খেতি নকৰি আমি পুণ্যৰ খেতি কৰিব পাৰোঁ। আৰু পুণ্যৰ খেতি কৰিলে পাছৰ জনমটো, পাছৰ অহা জীৱনটো সুন্দৰ হ'ব। আৰু যদি পাপৰ খেতি কৰে, অহা জনমটো বহুত কষ্টদায়ক হ'ব, আত্মাত দুখ নিদিব। আমাৰ মাণ্ডব্য ঋষি আছিলে, তেওঁ এদিন কি হ'ল, তেওঁক জমে লৈ গুচি গ'ল ধৰি জীৱটো। তাৰপিছত তেওঁ ক'লে, তহঁতে মোক ইয়াত কেলে লৈ আনিলি? বোলে ঋষিবৰ আপুনি জানে আৰু যমৰ লগত কেলেহে পাপ আছে। মোৰ কেতিয়াও পাপ নাই, মই জীৱনত কেতিয়াও পাপ কৰা নাই, মিছা কথা কোৱা নাই। ক'ত পাপ আছে? বোলে আছে, সেইকাৰণে আপোনাক লৈ আনিলে। বোলে কি পাপ? কি পাপ? বোলে আপুনি যেতিয়া 3 বছৰ বয়স আছিলে আপোনাৰ, খুব ধ্যান দি শুনিব আকৌ, নাজানি কৰিলে যে বহুতে কয় পাপ নাই, আছে নাই এতিয়া বুজাইছে শাস্ত্ৰই। যেতিয়া আপুনি 3 বছৰ আছিলে, ফৰিং এটা শুলত দিছিলে বিৰিণাৰে। 3 বছৰ বয়সত ফৰিং এটা শুলত দিছিলে বিৰিণাৰ দ্বাৰা। কৈছে 3 বছৰটো মোৰ অজান বয়স, মই একো নাজানো। নজনা বয়সত কৰা কামটোৰ ফলটো কেনেকৈ হ'ব পাৰে? বোলে ঋষিবৰ, আপুনি নাজানে ফৰিংটো মৰিলে নে নমৰিলে। নজনাটো হয়, আপুনি নাজানে, কিন্তু ফৰিংটো মৰিল নে নমৰিল? পাপ লাগিব নাই? এইকাৰণে বুজাইছে, মনত ৰাখিব। আপুনি নজানে, একো নাজানে, জুইটোত আঙুলটো ভৰাই দিলে পুৰিব নাই? পুৰিব নাই? এইটোৱে পাপ, এইটোৱে পাপ। সেইকাৰণে যমক অভিশাপ দিছে, কি বুলি? মই সংসাৰখন পাপ নকৰাকৈ ঘূৰি আহিলো, কিমান ভয়ানক পাপ নোহোৱাকৈ ঘূৰি আহাটো সংসাৰৰ পৰা, আৰু তুমি মোৰ 3 বছৰটো পাপ ধৰিলা, অভিশাপ দিছো, তুমিও সংসাৰলৈ যাব লাগিব। আৰু সেইকাৰণে বিদুৰ হৈ আহিল যম, আৰু কেনেকুৱা যাতনা পালে পাই গ'লগে। এতিয়া এয়া হ'ল 13 অধ্যায়। আপোনাক সবে নাহাহে কেলে বাৰু? এটা বৰ ভাল কাহিনী এটা আছিলে, এবাৰ হাঁহিবনে বাৰু? কিবা এটা দিম আকৌ লাগিলে। অকমান হাঁহি থাকিলে ভাল লাগে মনটো। কেলে? হাঁহিটোৱে আমাৰ জীৱন, হাঁহিটোৱে আমাৰ আনন্দ, প্ৰভুৱে দিয়া মহাবৰদান। এই বৰদানটো কেনেকে হ'ল? এবাৰ হাতী এটা
হাতী এটা জমে লৈ গ'ল, যমৰ লোক পালে, হাতীও যমৰ লোকলৈ যায়। হাতীও ভাল কাম কৰে, বেয়া কামো কৰে। যমে লৈ গ'ল হাতীৰ জীৱটো, লৈ গৈ খুব হাতীৰ জীৱটোক জোকাইছে। আৰে তই বাৰু লাজ পাও নে নাপাও? এই মস্ত হাতীটো, দঁতাল হাতী, তোক যে অকমানি মানুহটোৱে পিটি 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 ঘূৰাই লৈ ফুৰাই, তই লাজ পাও নে নাপাও? তোৰ লাজ নালাগে? এটা কৈ হাতীটোৰ জীৱটোৱে কৈছে যে ধৰ্মৰাজ, আপুনি মানুহ কি বস্তু চিনি পোৱা নাই। মানুহৰ হাতত যদি আপুনি পৰে, আপুনিও কি হ'ব ঠিকনা নাই। আৰে মানুহ, এই যে পাপৰ শাস্তি কেনেকৈ মানুহক দি আছো, প্ৰতিটো জীৱক কিমান যাতনা দি আছো, কত মানুহক ফুলত দিছো, কত মানুহক তপত তেলত দিছো, এইবিলাক বোলে আপুনি মৰা মানুহে দিছে, জীয়া মানুহ দিছে জানো? কথাটোতো ঠিক, মৰা মানুহকে দিছো, জীয়া মানুহটো দিয়া নাই। আপুনি এটা জীয়া মানুহক আনি চাব, তেতিয়া গম পাব। জমুৱাটো চেলেঞ্জ লাগি গ'ল, আৰু লাগিবতো আকৌ। তেতিয়া দুটা এটা ক'লে, এই দুট যা, জীয়া মানুহ এটা ধৰি লৈ আন। আহি আহি শিৱসাগৰৰ কোৰ্টৰ ওচৰত আহি জমদূতটো ঘূৰি ফুৰিছে। এই শিৱসাগৰৰ আপোনাৰ খবৰ পৰা আকৌ ইয়াতে কোৰ্টৰ মুখৰ পৰা তাক ধৰিলে, ধৰি লৈ উঠালে আৰু ৰথত তুলি চিধাই লৈ গ'ল। লৈ গৈ বাটে বাটে গৈছে, আৰু এইজন দালাল আছিলে আকৌ, যাক ধৰি দিলে। কোৰ্টৰ মুখত দালাল বিলাকে ঘূৰি ফুৰে, এইজনত দালাল এজন আছিলে, লৈ গ'ল। সিটো দেখিছে, আৰে এইটোতো জমদূত, মোক লৈ গৈছে, ই কলৈ নিব, এইটো চাগে। এটা কাম কৰিলে, আস্তেকে জাপৰ পৰা নোটবুকখন উলিয়াই লিখিলে, ধৰ্মৰাজ, এইজন মোৰ বৰ প্ৰিয় বন্ধু আৰু অত্যন্ত মান্যবৰ, আৰু গৈ পোৱাৰ লগে লগে তুমি তোমাৰ সিংহাসনত বহুবা, ধৰ্মৰ আসনত বহুৱাবা, তোমাক এবছৰৰ কাৰণে ছুটি দি দিছো। এই কাগজখন লিখিলে, তলত লিখি দিলে ভগৱান বিষ্ণু, চাইন মাৰি দিলে। দূতটো ক'লে, এই দূত ল, এখন তোৰ মালিকক দিবি। যোৱাৰ লাগিলে এই দূতটো গ'ল, আৰু গৈ পেলাই যমৰাজক, ধৰ্মৰাজক ক'লে, আনিলি নে জীয়া মানুহ? বোলে আনিলো। আৰু তাৰপাছত চিঠিখন দি দিলে, দেখিলে যে এইজন মোৰ প্ৰিয় বন্ধু, এইজন বোলে মহান মানুহ, গতিকে এইজনক যোৱাৰ লগে লগে তোমাৰ ধৰ্মৰ আসনখন দি দিবা, তোমাক এবছৰৰ ছুটি, ভগৱান বিষ্ণু, চাইন মাৰি দিলে। এইজনটো ভালে ভালে, আৰে আমাৰ নামঘৰীয়া প্ৰভুক যদি আমাৰ ছুটিতে জাপ মাৰিব, কেলে ৰাতিপুৱাও চাকি জ্বলাব লাগে, প্ৰসংগ বোলে, দিনতো জীয়েকৰ ঘৰলৈ যাব নোৱাৰে। এতিয়া জমৰো ছুটি নাই, চব ছুটি থাকিলেও জমৰ ছুটি নাই। জমে ভালে পালে, এক বছৰ ছুটি যেতিয়া পালে, তেওঁক নি ধৰ্মৰ গাদীত বহুৱাই দিলে। জম ছুটিলে গুচি গ'ল। তাৰ পাছত মহা পাপী বিলাক চিঞৰ বাখৰ কৰি আহিলে, আহি ক'লে, ধৰ্মৰাজ, এইটো এনেকুৱা কাম কৰিছে, এইটো অমুক পাপ কৰিছে, এইটো এই বৈকুণ্ঠ মে ভেজ দিওঁ, চব বৈকুণ্ঠত পঠিয়াই দিয়ে। পাপী যিমান গৈছে, যিমান পাপী একদম চব বৈকুণ্ঠত পঠিয়াই দি আছে। আৰে বৈকুণ্ঠতো হুলস্থুল, চিঞৰ বাখৰ লাগি গ'ল। আৰে কথাটো কি হ'ল, এই পাপী গাল বৈকুণ্ঠলৈ কেলে আহিলে? তো কোনেও তত্ত্ব পোৱা নাই। ভগৱান বিষ্ণুৱে ফোন লগাই দিলে ধৰ্মৰাজলৈ, আৰু ক'লে, প্ৰভু, মই ছুটিত আছো। আৰে ছুটিত আছো, এই যে পাপীবোৰ কেলে পঠিছে? বোলে সেইটো নাজানো, আপুনি নতুন এপইণ্টমেণ্ট দিয়া জনাহে আছে। ক'ত মই এপইণ্টমেণ্ট দিছো? এই তুমি ঘূৰি আহা। বিষ্ণু ভগৱান গ'ল, গৈ সেইজন একদম পুৰা বহি আছে। সুধিলে, তুমি এইবোৰ কি কাম কৰিছা? বোলে প্ৰভু, ঠিকে কৰিছো। কি ঠিকে কৰিছা? আপুনি কোৱা নাই জানো উপকাৰ কৰিবলৈ? মই উপকাৰ কৰি আছো, আৰু এই পাপী বিলাকক চব বৈকুণ্ঠলৈ পঠিয়াই দি আছো। তেতিয়া যমৰাজাই সুধিছে যে, প্ৰভু, আপুনিতো চাইন, বোলে এইখন মই চাইন, জাল কৰি দিলে। বোলে জাল কৰি দিলে। প্ৰভু, হাতী এটাই কৈছিলে, কিন্তু জীয়া মানুহ বৰ খাতনাক। গতিকে আজিৰ পৰা ইয়াত জীয়া মানুহ অনা বন্ধ। তেতিয়া ক'লে এইজনক যে, তুমি আৰু য'ৰ পৰা আহিছ, ক'লে যাম? আপুনি কোৱা নাই জানো এবাৰ বৈকুণ্ঠ পালে আৰু যাব নালাগে? তেতিয়া ভগৱানো ফচি গ'ল, হয়তো আকৌ এবাৰ ইয়ালৈ আহিলি ভগৱানক দৰ্শন কৰিলে ক'ত যাবগে?
অৰ্থাৎ এই কাহিনীটোৰ মাজেৰে বৰ ধুনীয়া কথা কৈছে, মানুহ খাতাৰনাক কেনেকুৱা। এতিয়া আমি আহিছো চতুৰ্দশ অধ্যায় গুণত্ৰয় বিভাগ যোগ। গুণত্ৰয় মানে আমাৰ ভিতৰত আছে 3 গুণ, সত ৰজ তম। এই 3 গুণে আমাক কামবোৰ কৰায়। মনত ৰাখিব, কোনোবাই চুৰ কৰিছে, কোনোবাই ডকাইত কৰিছে, কোনোবাই ধমকি দিছে, কোনোবাই সত্যগুণৰ, কোনোবাই শান্ত, কোনোবাই সৌম্য, এইটো গুণে কৰায়। আমি যে ভাওনাৰ ভাওবোৰ দিওঁ, যিজন ধুনীয়া খোজ কাটাল মিঠা মিঠা কথা কয়, এইজনে নাৰায়ণ পাৰিব। যিজনে দম দিব, এইজন দৈত্য। অৰ্থাৎ আমাৰ ভিতৰত থকা গুণৰ প্ৰকাশ হ'ল খাদ্যৰ পৰা হয়। সত্যগুণৰ আহাৰ গ্ৰহণ কৰিলে সত্যগুণৰ হ'ব, ৰজগুণৰ আহাৰ খালে ৰজগুণ, তমগুণৰ আহাৰ তমগুণ। আৰু কেনে গুণৰ অনুযায়ী মানুহৰ স্বভাৱ হয়। গতিকে আমাক কৈছে যে তমগুণৰ আহাৰ নোখোৱাব। আপোনালোকে বহুত তমগুণৰ আহাৰ বহুতে খায়। কালি না পৰহিদিনা এজনে আয়ে কৈছে বোলে 10টা নে 11টা বাজে বোলে পানী দিয়া ভাত খাইলো, বোলে আগা দিনাই ৰাতিয়ে পানী দিয়া ভাতটো পিছদিনা দিনৰ 12টা 1টা বাজে থাকিলে এইটো অত্যন্ত তমগুণৰ হয়। কেলে গোটেই দিনটো নিচা লাগি থাকিব, কাম কৰিবলৈ মন নাযাব। আৰু জুঠা, আকৌ কৈছো, জুঠা বেলেগ, উচ্ছিষ্ট বেলেগ। উচ্ছিষ্ট হ'ল ভগৱানৰ, জুঠাটো হ'ল আধা খাই আধা নিয়া। আমি খাদ্য 2 প্ৰকাৰেৰে খাওঁ। গতিকে এই জুঠা বস্তু এটা দিন আধা খাই ৰাতি থৈ দিলে, আধা খোৱা থালিখন ৰাতি থৈ দিলে পিছদিনা যেনিবা আকৌ খাব, সেইটো তমগুণৰ হৈ যায়। যিমান ভাল খাদ্য হওক সেইটো তমগুণৰ হ'ব। আৰু যিটো হ'ল অত্যাধিক তিতা, অত্যাধিক তিতা যিটো, সেইটো হ'ল তমগুণৰ। আৰু যিটো ভগৱানত অৰ্পিত কৰিব নোৱাৰে সেইটো হ'ল তমগুণৰ। গতিকে তমগুণৰ আহাৰ খালে হিংসা হ'ব, তমগুণৰ আহাৰ খালে আপোনাৰ অবিশ্বাস হ'ব। গুৰু বৈষ্ণৱ ভকত যিমান কওক অবিশ্বাস হৈ যায়, এইটো কথা হয়। আৰু তমগুণৰ আহাৰ খালে আপুনি চাব এই মই বৰ ভাৱটো আহিব, যে মইহে সন্মান পাব লাগে, মইহে জানো। বস্তুটো এনেকুৱা এটা মনৰ আমাৰ ভাৱ আহে, বিনিময়ত কি হয়, আমাৰ সমস্যা হৈ পৰে। সেইকাৰণে তমগুণৰ আহাৰটো নাখাব, সহনশীলতাটো কমি যায়। তমগুণৰ আহাৰটো নাখাব। ৰজগুণৰ আহাৰটো অধিক জ্বলা, অধিক মছলা দিয়া আৰু অধিক ইন্দ্ৰিয়ক উত্তেজনা কৰা, এইটো ৰজগুণৰ। ৰজগুণৰ আহাৰটো খাব, কম খাব। আমাৰ 3 গুণ লাগিবই নহয়, বাদ দিবতো নোৱাৰে। কিন্তু ৰজগুণটো, সত্যগুণটো বেছি। তেতিয়াহ'লে কি হ'ব, মানে পুণ্যৰ ভাৱটো আহিব, ধৰ্ম কাৰ্য কৰিবলৈ মন যাব, কৰবাত ধৰ্মৰ কাৰ্য হ'লে ভাগ এটা ল'বলৈ মন যাব। গতিকে কৰবাত দেখিলে নামঘৰ এটা বা কৰবাত অভাৱ আছে, লগে লগে দিবলৈ হ'ব 1 বেগ চিমেণ্ট মই দি দিম। এতিয়া এইকাৰণে সত্যগুণৰ আহাৰ পৰা সত্যগুণ আহে ৰজগুণৰ। ৰজগুণটো বেছি খাব নালাগে। তাৰ পাছতে পঞ্চদশ অধ্যায় পুৰুষোত্তম যোগ। এজনে পুৰুষ, সেইজন ভগৱান, আৰু জগতত আৰু দ্বিতীয় পুৰুষ নাই। আমি বৰ কি, আমি বৰ ভগৱানৰ তটস্থা শক্তি। আমি বৰ পুৰুষ নহয়, কেলে বীৰ্য আমাৰ পৰা নাহে আৰু ভগৱানৰ পৰা আহে। সেইকাৰণে যে মোৰ যিটো বীৰ্য, এইটোৰ দ্বাৰাহে সন্তান হয়, আন বীৰ্য সকলৰ সন্তান নহয়। নহলে প্ৰতিটো বীজেই গছ গজিলহেঁতেন, প্ৰতিটো বীজৰ পৰাই সৃষ্টি হ'লহেঁতেন। যিটো ভগৱানৰ বীজ, য'ত আত্মা বা য'ত প্ৰাণ থাকে, সেই বীজৰ পৰাহে জন্ম পায়, চব বীজৰ পৰা জন্ম নাপায়। সেইকাৰণে ভগৱানে কৈছে মোৰ যিটো বীজ, মোৰ যিটো ব্ৰহ্ম শক্তি, এইটো কেতিয়াও নষ্ট হৈ নাযায়, বাকীবোৰ কিন্তু নষ্ট হৈ যায়। সেইকাৰণে আমাক কৈছে এজনে পুৰুষ, সেইজন উত্তম পুৰুষ হ'ল ভগৱান। এতিয়া পুৰুষ মানে কি, পূৰ্ণ পুৰুষ। পূৰ্ণত মানে অভাৱ নাই, ভগৱানত অভাৱ নাই, ভগৱানত অজ্ঞান নাই, ভগৱানত অবিদ্যা নাই, ভগৱানৰ আশা নাই, ভগৱানত প্ৰাপ্তি নাই, ভগৱান পূৰ্ণ। এতিয়া আমি বৰ অপূৰ্ণ। আমাৰ আশা আছে, আমাৰ কামনা আছে, আমাৰ অবিদ্যা আছে, আমাৰ মোহ আছে,
আমাৰ বাসনা আছে। সেইকাৰণে অপূৰ্ণই পূৰ্ণক বিচাৰে। ধৰিব পাৰিছেনে? সেইকাৰণে এতিয়া পুৰুষোত্তমক পাবৰ কাৰণে, এতিয়া ভগৱানক পাবৰ কাৰণে কি লাগিব? পঞ্চদশ অধ্যায় পুৰুষোত্তম জগত কৈছে বৈৰাগ্য লাগিব। অৰ্থাৎ আমি সংসাৰখনক ধৰি আছো। আমি ধৰি লওক এইখন সংসাৰ, এইখন হ'ল ভগৱান। এইটো আকৌ কমি গ'ল। এইখন সংসাৰ, এইখন ভগৱান। এতিয়া আমি এইখনক ধৰি আছো। এতিয়া মই ভগৱানক পাম জানো? কিহেৰে ধৰিম? এই দুখনটো ইয়াত বন্দী হৈ আছে। ভগৱানক কেনেকৈ ধৰিম? এইটো এৰিব লাগিব, এইটোক ধৰিব লাগিব। বুজিলেনে? এইটো কেতিয়া এৰিম? যেতিয়া বিৰকতি হ'ব, যেতিয়া বুজি পাম এইটোত একো নাই, যেতিয়া বুজিম ইয়াত একো নাই, ইয়াত আছে, তেতিয়া আমি ইয়াত ধৰিম। এতিয়া আমি সংসাৰী মানুহে সংসাৰতে চব পায়, ইয়াত একো নাপায়। অৰ্থাৎ দুৰ্যোধনে কৃষ্ণই যেতিয়া ক'লে মই যুদ্ধ নকৰো, তেতিয়া ক'লে ইয়াত একো নাই। আৰু ভগৱানে আপোনাক মোক কৈছে মই মুক্তি দিম। এতিয়া মুক্তি কোনে বিচাৰে? 90 বছৰতো কৈছে দেও বোপাই টেবলেট এটা। বিষ্ণা পুত্ৰ বিচনাত ত্যাগ কৰিছে, তাৰ পাছতো কৈছে টেবলেট এটা দে আৰু 2 দিনমান জীয়াই থাকো। যিজন মানুহে বিছনাত প্ৰস্ৰাৱ কৰিছে, বিছনাতে পায়খানা কৰিছে, যাতনাৰ সীমা সংখ্যা নাই, আকৌ কৈছে কেইদিনমান জীয়াই থাকো। সেইজন মানুহ বৈৰাগ্য কেনেকে আনিব? যিজনৰ দাঁত নাই চোবাব নোৱাৰে, যিজনৰ দাঁত নাই চোবাব নোৱাৰে, তাৰপাছত কৈছে দেও পাই জলটোকে দে। আহিছেনে? সেইজনক বাৰু বৈৰাগ্য ঈশ্বৰৰ ওচৰত কেনেকে নিব? এজন মানুহ মৰিবলৈ গৈছেগে। আমাৰ বয়সস্থসকল চবে মৰিবলৈ জানে, কিন্তু টাইম পাছ কৰিবৰ কাৰণে কোনোবাই মোবাইলত থাকে, কোনোবাই ক্ৰিকেট খেলা চায়, কোনোবাই পাণ দোকান দিয়ে। পইচা নালাগে, কিন্তু টাইমটো কেনেকে পাছ কৰিম? পইচা নালাগে, ঢেৰ আছে বোপাই। মোৰো পেঞ্চন আছে, চাকৰিও 2-3টা আছে, মই কি কৰি থাকিম? সেইকাৰণে মই পাণ দোকান দিছো। তথাপিও ভগৱানৰ নাম নলয়, তথাপিও কোনো সাধনা নকৰে। এইটোকে কৈছে টাইম পাছ। এই টাইম পাছ কৰিবৰ কাৰণে ৰেল লাইনত বহি আছে এজন মানুহ। এজন সন্তই ক'লে, ইয়াত কি কৰিবলৈ বহি আছা? বোলে মৰিবলৈ আহিছো। বোলে কেনেকে মৰিবা? ট্ৰেইনখন আহিলে মৰিম। বুঢ়া মানুহ চবে জানে মৰিম, কিন্তু ট্ৰেইনখন আহিলে মৰিম। ট্ৰেইন মানে মৃত্যু আহিলে মৰিম। মৰিবলৈ আহিছা? মৰিবলৈ আহিছো। কেতিয়া মৰিবা? কিহত মৰিবা? ট্ৰেইনখন আহিলে মৰিম। লগত সেইটো কি? ৰুটি ভাজি। মৰিবলৈ আহিছা, ৰুটি ভাজি কেলে? ট্ৰেইন অহাত দেৰি হ'ব নহয়। আপুনি আগত বহিব দেই, ধুনীয়া আহিছে আপুনি, বহুত ধুনীয়া। এতিয়া আমাক সেই কথাটোকে কৈছে যে আমাৰ এই বিলয়বিলাক এনেকুৱা, তথাপিও ভগৱানৰ নাম ললয়, তথাপিও ভগৱানৰ সাধনা নকৰে। এতিয়া এইটোকে কৈছে পুৰুষোত্তমক পাবলৈ হলে বৈৰাগ্য আহিব লাগিব সংসাৰৰ প্ৰতি, তেতিয়া ঈশ্বৰত আসক্তি হ'ব, তেতিয়া আপুনি ঈশ্বৰক পাব। গতিকে এটাক ধৰিলে এটাক নাপায়, এটাক এৰিলে এটাক পায়। সংসাৰ এৰক, ঈশ্বৰক পাব, আৰু ঈশ্বৰক পিঠি দিব, সংসাৰ পাব, আকৌ জন্ম হ'ব। ষষ্ঠদশ অধ্যায় দৈবিক আসুৰিক সম্পদ বিভাগ। আমাৰ ভিতৰত 2টা সম্পদ আছে, এটা হ'ল দেৱতাৰ, এটা হ'ল অসুৰৰ। আপুনি দেৱতাক জগাওক, আপুনি দেৱতাৰ গুণবোৰ আপোনাৰ গালে আহিব। আসুৰিক সম্পত্তিক জগাওক, আপুনি অসুৰ হৈ যাব। এজন ভাল মানুহ কেনেকৈ অসুৰ হৈ যায়? অসৎ সংগ পৰি যায়। অসৎ সংগই ভিতৰত থকা আসুৰিক শক্তিটোক জগাই দিয়ে। বেয়া বেয়া বস্তু খায়, বেয়া বেয়া কথা কয়, বেয়া বেয়া চিন্তা কৰায়, আৰু বিনিময়ত আসুৰিক শক্তিটো জগে। প্ৰথম মাক বাপেকৰ কথা নুশুনা হয়, প্ৰথম পাপ পুণ্যক এৰে, পাপ পুণ্যক বুজাই দিয়ে কিহৰ পাপ আছে, কিহৰ পাপ পুণ্য আছে। মানুহক খুব পিটিব লাগে, এইবোৰ বুজাই। মানুহক সহায় কৰিব নালাগে, এইবোৰ বুজাই দিয়ে, আৰু ভিতৰত থকা আসুৰিক শক্তিটো জাগ্ৰত হয়। সেইকাৰণে আপোনাক কৈছে আসুৰিক শক্তি জাগ্ৰত হলে
দুৰ্গতি হ'ব, ঈশ্বৰ বিমুখ হ'ব আৰু জীৱনৰ সোৱাদ নাপাব, জীৱনৰ ৰস নাপাব আৰু পাপেই পাপ হ'ব, বিনিময়ত অপঘাতে মৃত্যু হ'ব। মানৱ জীৱন অৰ্থ নোহোৱা হ'ব। সেইকাৰণে আমাক বুজাইছে ভগৱান কৃষ্ণই 16 অধ্যায়ৰ যে দেৱতা শক্তিক জগাওক, বিপদত পৰিলে দেৱতাই ঈশ্বৰক মাতে আৰু ঈশ্বৰেও দেৱতাক সহায় কৰে। অসুৰে ঈশ্বৰক নামাতে, ঈশ্বৰৰ সহায় কেতিয়াও অসুৰক নকৰে। গতিকে আমাৰ দেৱতাটো ভোগ আছে, ভোগ কৰিলেও অন্তত ভগৱানৰ চৰণত আমি শৰণাগত প্ৰভুত অৰ্পণ কৰিম। গতিকে আমাক কৈছে 16 অধ্যায় দৈবাসুৰ সম্পদ যুগত আমাৰ ভিতৰত থকা দেৱশক্তিক আৰু ঈশ্বৰ শক্তি, আত্মা হ'ল ঈশ্বৰ শক্তি আৰু আমাৰ শৰীৰৰ সৎগুণৰ শক্তিটো দেৱশক্তি। গতিকে দেৱশক্তিটো জগাব, দেৱতাৰ গুণবোৰ আহিব আৰু ঈশ্বৰৰ কৃপা পাব। কেতিয়াও ভুলতো আসুৰিক শক্তি নজগাব, কেতিয়াও কাৰো পৰা পাপ নল'ব, কাকো অপমান নকৰিব, কাকো আত্মাত কষ্ট পোৱা কথা নক'ব। যদি আত্মাত কষ্ট পোৱা কথা কয় তেতিয়াহ'লে আপোনাৰ ভিতৰত থকা আসুৰিক প্ৰবৃত্তিটো বাঢ়ি যাব কংসৰ নিচিনা, আৰু শেষত গৈ কি হ'ল, এইটো টানি নিছে একদম, কথা ক'ব নোৱাৰে। বাই এইটো কি হ'ল? এটা দিয়া, বাকীবোৰ চব বন্ধ কৰি দিয়া, অকল এইটো দিয়া, এইটো দিয়া। এতিয়া আমাক এই কথাখিনিকে কৈছে। সপ্তদশ অধ্যায় শ্ৰদ্ধাত্ৰয় বিভাগ যোগ। শ্ৰদ্ধা 3 গুণৰ। এক শ্ৰেণীৰ শ্ৰদ্ধা মানে এতিয়া আপোনাক সেৱা কৰিব আৰু বাটত যাই এইটো বদমাছ আকৌ, এইটো মানুহক দেখুৱাই মই সেৱা কৰিছোঁ, সেৱা কৰিলে কিটো হ'ব? ইয়াক কেতিয়াবা পালে দিম পিটন। আপোনাক সেৱাও কৰিলে এইটো ওলালে যে এতিয়াই দেখিব আমাৰ নামঘৰীয়া প্ৰভুৱে নাম গালে, পৰি সেৱা কৰিলে, কিবা কাৰণত যদি নামঘৰীয়া প্ৰভুৰ গৰুটো সকামত এফালে আছে, গৰুটো গৈ ধানত লাগিল লেঠা, বোলে এতিয়া তোমাৰ ঘৰতে নাম এইবিলাক কথা নাই, নাম গাছ পইচা দিছো নহয়, গৰু কেলে ধান খাব, এনেকুৱা ধৰিব আপুনি আৰু বুজাব নোৱাৰে। এইটো হ'ল তমগুণৰ শ্ৰদ্ধা। সেইকাৰণে তমগুণৰ শ্ৰদ্ধা কেতিয়াও স্থায়িত্ব নাই। নামঘৰৰ চান্দা বিচাৰি যাওঁতে আপুনি চাব, উপায় নাই হে, নামঘৰীয়া বৰ উপায় নাই বোলে, যিকোনো টাইমত আহা এতিয়া আৰু নিদিলেও নহয়, এতিয়া এই লোৱা এইখন বৰ দিগদাৰী দিলে। তাৰপাছত এই চব নামঘৰীয়া মানে এই যেতিয়া তেতিয়া পইচা, এই নামঘৰে বেয়া, পইচা বিচাৰি আহি থাকে। এইটোৱে তমগুণৰ শ্ৰদ্ধা। দিব, গালিও পাৰিব, খুৱাব, আপোনাক টান মাত মাতিব, এইটো তমগুণৰ। সেইকাৰণে তমগুণৰ শ্ৰদ্ধাৰ মানুহৰ শান্তি নাই। মনত ৰাখিব, সি কেতিয়াও ওপৰলৈ নাযায়, সি যি অৱস্থাত তাতেই থাকিব, ওপৰলৈ যাব নিদিয়ে। ৰজগুণৰটো হ'ল শ্ৰদ্ধা, য'ত গামোচা এখন পাব, য'ত মান সন্মান পাব, তাত যাই কিবা এটা ডনেশ্যনো দিব, চব দিব, আৰু য'ত একো নাই তালৈকে নাযায়। সেইকাৰণে সকামলৈ মাতিলে প্ৰথম ৰজগুণৰ সকাম শ্ৰদ্ধাজনে ক'ব, কাৰ ঘৰত? প্ৰথম ঘৰটো জানিলে হ'ব, কাৰ ঘৰত। তাৰপিছত যদি কয় অমুকৰ ঘৰত, যে দুখীয়া মানুহ এক ঘৰত ক'লে তাৰে মোৰ কঁকালটো বিষেই, এটা কঁকাল বিষ ওলাই যাব। ৰজগুণৰ শ্ৰদ্ধা হ'ল তেনেকুৱা, য'ত কিবা এটা পায় তালে যাব আৰু য'ত নাপায় তালে কেতিয়াও নাযায়। সত্যগুণৰ হ'ল য'ত ভক্তি আছে তালে যাব আৰু য'ত শ্ৰদ্ধা আছে তলে যাব, আৰু তাৰ পাছতে য'ত অশ্ৰদ্ধা আছে তালে যাব। কেলে? অশ্ৰদ্ধা য'ত আছে শ্ৰদ্ধা শিকাব, আৰু শ্ৰদ্ধা য'ত আছে তাত প্ৰভুৰ গুণানুকীৰ্তন কৰিব। গতিকে সত্যগুণৰ মানুহৰ শুদ্ধ বিচাৰ, তাৰমানে য'তেই যাব কল্যাণ কৰি আহিব। এইকাৰণে এইটো হ'ল সপ্তদশ অধ্যায়। এতিয়া আমি আহি পাইছো অষ্টাদশ অধ্যায়। ক'বলৈ যোৱা নেকি? এতিয়া অষ্টাদশ অধ্যায় নটা 46, মানে 10টা হোৱা নাই, বৰ সুন্দৰ সময়তে। আৰু আপোনালোকে নিশ্চয় সাৰখিনি বুজিছে যে তাক আকৌ আপোনালোকে এতিয়া সেইটোৰ ব্যাখ্যা কৰিব লাগিব। যিমানে ব্যাখ্যা কৰিব, অৰ্থাৎ এই যিটো আমি এটা অধ্যায়ৰ বীজটো, তাৰ মানে বীজটোহে আলোচনা কৰিছোঁ, সেইটোৰ ওপৰত আপোনালোকে যদি খান্দে
হীৰা মাণিক মুকুতা ৰত্ন চব তাতেই সোমাই আছে। গতিকে এইখিনিকে কৰিব, আগতে নামাভাগ হওক আৰু তাৰ পাছতে আমি সময়